এছ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ হৈ শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ বিভিন্ন প্ৰান্তত আমি ঘূৰিছোঁ। আমি গোলাঘাট গৈছোঁ, আমি শিৱসাগৰ গৈছোঁ, আমি ধেমাজি গৈছোঁ, আমি তিনিচুকীয়া গৈছোঁ, আমি উজনি অসমৰ বিভিন্ন প্ৰান্তত গৈছোঁ, আমি গুৱাহাটী, মধ্য গুৱাহাটী, ক'ব লাগিব এক প্ৰকাৰে অসমৰ বিভিন্ন স্থানত এছ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ যিসমূহ কাম কাজ আছে, বিল্ডিঙৰ যিসমূহ কাম কাজ আছে, সেইসমূহ কাম আমি সন্মুখৰ পৰা আপোনালোকক দেখুৱাইছোঁ। কিন্তু বৰ্তমান এছ কনষ্ট্ৰাকশ্যনৰ হোম টাউন হোজাইৰ নীলবাগানত ইতিমধ্যে এটি কামৰ শুভাৰম্ভণি কৰা হৈছে আৰু সেই কামটি ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। লাই খুঁটা স্থাপন কৰা হৈছে আৰু সমূহীয়াভাৱে দুৱা অনুষ্ঠিত কৰি এই বিশেষ কামটিৰ শুভাৰম্ভণি কৰা হৈছে। মোৰ সৈতে এই বিল্ডিংটোৰ স্বত্বাধিকাৰী আছে, এই ঘৰখনৰ স্বত্বাধিকাৰী আছে। কিতা কইবা ভাই? অ্যাকচুয়ালি আমি একটা হইতেছি মানে একটা জাস্ট একটা প্রাউড মোমেন্ট। আমরা সারা একলগে জমিয়া আইস বিল্ডিং এর ফাউন্ডেশনটা দিছি আর আমার খাস করে আমার বন্ধু আমার ভাই শাহজাহান সাহেব তার লগে আমি বহুত পদ্ধতি যোগাযোগ করছি মানে বিল্ডিংটার বিষয়। আমি আর বহুত জায়গায় যোগাযোগ করার পরে বেস্ট পাইছি তার সামান আর তার প্রোডাক্টগুলো আর তার সিস্টেমগুলো বাদে তারে আমি খামটা দিছি আর আই হোপ হি উইল বি ডু ইজ ভেরি এন্ড ফর হিজ বেস্ট ফর মি। খানটা কি লাগাল ভাইছো বা কিলা দেখছো? ফ্রম ফেসবুক থেকে ফেসবুক জি। হ্যাপি I'm so happy and I'm so proud of him. He's our locality. He's my friend and my like a colleague. এখানে কোনটা লোকেশন? Nilbagan. This Nilbagan near this new Assam Mala road. কত স্কয়ার ফিট? Around 2400 square foot. আৰু এগৰাকী দাদা আছে, আপুনি ইতিমধ্যে আহিছে, কি ক'ব বিচাৰিব? এছ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে ইতিমধ্যে নীলবাগানত আৰম্ভ কৰিছে তেওঁৰ নিজৰ কাম কাজসমূহ, কি ক'ব বিচাৰিব? হয়, আমি এই এছ কনষ্ট্ৰাকশ্যনৰ কাম বহুত দিনৰ পৰা ফেচবুকৰ জৰিয়তে দেখা পাইছোঁ বা শাহজাহান চৌধুৰী বিশেষকৈ আমি চিনি পাওঁ আমাৰ এই এলেকাৰে। বিশেষকৈ মই এটা কথা ক'ব বিচাৰোঁ, আমি এইকেইদিন ইলেকশ্যন কেম্পেইনত ব্যস্ত আছিলোঁ। যোৱা এসপ্তাহমান আগত আমি নাজিৰা গৈছিলোঁ। নাজিৰা যোৱাৰ পিছত এটা ঘৰত মানে বিল্ডিং কনষ্ট্ৰাকশ্যন চলি আছে, কাম চলি আছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যন। তেওঁলোকে সুধিলে আপোনালোকৰ ঘৰ বোলে হোজাই শাহজাহান চৌধুৰীক চিনি পায় নেকি? তেতিয়া মই ক'লোঁ হয় চিনি পাওঁ, আমাৰ ওচৰৰে প্লাছ ৰিলেটিভো হয়, কিন্তু তেওঁতো এছ কনষ্ট্ৰাকশ্যনৰ কাম চলাই আছে। তেতিয়া তেওঁলোকে ক'লে যে আমাৰ বিল্ডিংটো তেওঁৱে কৰাই আছে। সেইটো এটা মানে এভিডেঞ্চ বুলি ক'ব পাৰি, নিজ চকুৰে সাক্ষী। আৰু বিশেষকৈ আমাৰ এই নীলবাগান স্থিতিটো আজি যিটো লাই খুঁটা পাতিলে, এওঁ আমাৰ লগৰে চিনাকি মানুহ। আৰু বিশেষকৈ আমাৰ এই এলেকাত বহুতো বিল্ডিং তেওঁ ইতিমধ্যে স্থাপন মানে ক্লিয়াৰ কৰি দি দিলে। তেওঁ বদনাম আজিলৈকে শুনা নাই বা তেওঁলোকৰ মেটেৰিয়েলছবিলাক আমাৰ যিজনে ক'লে অলপ আগত ওনাৰে, তেনেকেই আমি মানে ৰিজাল্টবিলাক পাই আছোঁ। আৰু এইখন বিল্ডিঙো জানিব পাৰিছোঁ যে 4th ফ্ল'ৰৰ লাই খুঁটা স্থাপন কৰা হৈছে। আশা কৰোঁ এছ কনষ্ট্ৰাকশ্যন আগুৱাই যাওক আৰু আমাৰ এটা প্ৰাউড, সেইটো আমাৰো সকলোৰে দুৱা আশীৰ্বাদ থাকিল। সকলোৱে ফেচবুক চাব বা তেওঁৰ লগত যোগাযোগ কৰিলে তেওঁ এনেকুৱা কাম কৰিব পাৰিব। নিশ্চয়কৈ এছ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ লগত আৰ্কিটেক্ট ইঞ্জিনিয়াৰকে আদি কৰি বিল্ডিং কনষ্ট্ৰাকশ্যন অৰ্থাৎ কনষ্ট্ৰাকশ্যনৰ লগত জড়িত যিমান ইঞ্জিনিয়াৰিং ফেকাল্টিজ লাগে সেইসমূহ এছ কনষ্ট্ৰাকশ্যনৰ লগত ইতিমধ্যে আছে। আৰু এছ কনষ্ট্ৰাকশ্যন ইতিমধ্যে মই জানিব চেষ্টা কৰিম যে এইখন ঘৰো আপুনি এগ্ৰিমেণ্টত আৰম্ভ কৰিছে? হয়, কৰি আছোঁ। কোৰ্ট এগ্ৰিমেণ্ট? কোৰ্ট এগ্ৰিমেণ্ট। আচ্ছা, কি ক'ব বিচাৰিব ইমান আপোনাৰ ঘৰত এতিয়া কাম আৰম্ভ কৰিবলৈ? আপুনিতো মোৰ লগত বহুত জেগাত গ'লে, মই ক'ম কি, আপুনি নিজে মানে প্ৰত্যক্ষদৰ্শী সাক্ষী, আপুনি নিজে কাম চলাই আছোঁ। আৰু আশা কৰিছোঁ আমাৰ লোকেলিটিতো মই কামটো ষ্টাৰ্ট দি আছোঁ। এতিয়া হোজাইতো আমাৰ কাম চলি আছে, ডবকাত চলি আছে, অল আছামততো চলি আছে। সেইখিনি নীলবাগানত প্ৰথম, নীলবাগানটো প্ৰথম, অলৰেডি হোজাই 4টা চলি আছে। নেক্সট ভিডিঅ'টো আপোনাৰ হোজাইত ষ্টাৰ্ট দিম। আৰু অহাকালি আপোনাৰ থ্ৰুদি মই আৰু এটা ভিডিঅ' ডবকাৰটো ক্লিয়াৰ হৈ গ'ল, মই এইটো আপোনাৰ থ্ৰুদি মই ক্লিয়াৰ কৰিম ভিডিঅ'ত। এটা সুখবৰ বুলি ক'ব লাগিব, আৰু 4th ফ্ল'ৰ হ'ব নীলবাগানত। 4টা ফ্ল'ৰ আপুনি ডাউনলোড কৰিব। প্ৰায় 2000 ইতিমধ্যে ক'লে 2500 স্কোৱাৰ ফিট। প্ৰাইচটো কিমান ৰাখিছে তাত? আপুনি ডিব্ৰুগড়ত যিমান ৰাখে সমান ৰাখিছে নে তাতকৈ কম ৰাখিছে? চাওক, এইটো মোক নুসুধি আপোনাৰ অনাৰক সুধিলে বেছি ভাল হয়। কিমান পাইছে? এইটো বিল্ডিংৰ ওপৰত ডিপেণ্ড কৰে। হয়, বিল্ডিংৰ আপুনি হেপী তাৰমানে? আই এম চ' হেপী উইথ হিম। ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে এছ কনষ্ট্ৰাকশ্যনত যদি আপোনালোকৰ মৰমৰ বিল্ডিংখন যদি চমজাই দিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰি এছ কনষ্ট্ৰাকশ্যনৰ অফিচৰ লগত যোগাযোগ কৰিব পাৰিব।